নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ ইউনিট নম্বৰ 2 স্বাধীনতা। এই স্বাধীনতাৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষাত আহিব পৰা কেইটামান শ্বৰ্ট কুৱেশ্যনৰ এনচাৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি ইউনিট নম্বৰ 1ৰ প্ৰশ্নৰ উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, স্বাধীনতা বুলিলে কি বুজা? উত্তৰটো হ'ব নিজৰ পচন্দ অনুসৰি গ্ৰহণ কৰা সিদ্ধান্ত আৰু কাৰ্যৰ জৰিয়তে এজন মানুহে মুক্তভাৱে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পৰা সুযোগ সুবিধাকে স্বাধীনতা বুলি ক'ব পাৰি। কুৱেশ্যন নম্বৰ 2, ৰাজনৈতিক তত্ত্বত স্বাধীনতাৰ বিষয়ে অধিক মনোনিৱেশ কৰাৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্যটো হৈছে নীতি উদ্ভাৱন কৰা, যাতে সামাজিকভাৱে প্ৰয়োজনীয় বাধা নিষেধ আৰু অন্যান্য বাধা নিষেধৰ মাজত পাৰ্থক্য নিৰূপণ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 3, নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি? নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম হ'ল লং ৱাক টু ফ্ৰীডম। প্ৰশ্ন নম্বৰ 4, নেলছন মেণ্ডেলাই খেলি ভালপোৱা খেলবিধ কি? তেওঁ খেলি ভাল পাইছিল বক্সিং। 5 নম্বৰ প্ৰশ্নটো হৈছে ফ্ৰীডম ফ্ৰম ফিয়েৰ গ্ৰন্থখনৰ ৰচক কোন? এই গ্ৰন্থখনৰ ৰচক হ'ল আং চাং ছুই কি। প্ৰশ্ন নম্বৰ 6, আং চাং ছুই কিৰ মতে স্বাধীনতা কি? তেওঁৰ মতে স্বাধীনতা হ'ল, মোৰ মতে প্ৰকৃত স্বাধীনতা হ'ল ভয়ৰ পৰা মুক্তি, আৰু যদি তুমি ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰা, তুমি এক মৰ্যাদাপূৰ্ণ মানৱ জীৱন যাপন কৰিব নোৱাৰা। কুৱেশ্যন নম্বৰ 7, স্ব শব্দৰ অৰ্থ কি? স্ব শব্দৰ অৰ্থ হ'ল নিজা। প্ৰশ্ন নম্বৰ 8, ৰাজ শব্দৰ অৰ্থ কি? ৰাজ শব্দৰ অৰ্থ হ'ল শাসন। প্ৰশ্ন নম্বৰ 9, 1929 চনৰ 19 অক্টোবৰত লাহোৰত অনুষ্ঠিত হোৱা ছাত্ৰ সন্মিলনৰ সভাপতি কোন আছিল? সেই ছাত্ৰ সন্মিলনখনৰ সভাপতি আছিল নেতাজী সুভাষ চন্দ্ৰ বসু। কুৱেশ্যন নম্বৰ 10, আধুনিক উদাৰতাবাদৰ অন্যতম বৈশিষ্ট্য কি? আধুনিক উদাৰতাবাদৰ অন্যতম বৈশিষ্ট্য হ'ল যে ব্যক্তিৰ স্বাধীনতাৰ ওপৰত অধিক মনোযোগ অৰ্পণ। প্ৰশ্ন নম্বৰ 11, অন লিবাৰ্টি গ্ৰন্থৰ ৰচক কোন? অন লিবাৰ্টি গ্ৰন্থখনৰ ৰচক হ'ল জন ষ্টুৱাৰ্ট মিল। কুৱেশ্যন নম্বৰ 12, নিজ সম্বন্ধীয় কাৰ্য কি? ব্যক্তিৰ যিবোৰ কাৰ্য তেওঁৰ নিজৰ বাহিৰে আন কাৰো লগত সম্বন্ধিত নহয়, সেইবোৰে হ'ল নিজ সম্বন্ধীয় কাৰ্য। কুৱেশ্যন নম্বৰ 13, মানৱ সমাজৰ এটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। মানৱ সমাজৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল স্বাধীনতা। প্ৰশ্ন নম্বৰ 14, ব্যক্তিৰ স্বাধীনতা ন্যায়সংগতভাৱে সীমাবদ্ধতা আৰোপ কৰিবলৈ ভাৰতীয় সংবিধানত কিহৰ উল্লেখ আছে? ইয়াত ভাৰতীয় সংবিধানত যুক্তিসংগত বাধাৰ কথা উল্লেখ কৰা আছে। নেক্সট প্ৰশ্ন, নকাৰাত্মক স্বাধীনতা কি? যি ধাৰণা অনুসৰি ব্যক্তিৰ কাৰ্যত কোনো ধৰণৰ বাধা নিষেধ অথবা সীমাবদ্ধতা নাথাকে, সেয়াই হৈছে নকাৰাত্মক স্বাধীনতা। সকাৰাত্মক স্বাধীনতা কি? যি ধাৰণাই ব্যক্তি আৰু সমাজৰ সম্পৰ্কৰ প্ৰকৃতি আৰু পৰিস্থিতি নিৰীক্ষণ কৰে, সেই ধাৰণা অনুসৰি ব্যক্তিত্বৰ বিকাশৰ অন্তৰায়সমূহ দূৰ কৰি এক মুক্ত পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, সেয়াই হৈছে সকাৰাত্মক স্বাধীনতা। কুৱেশ্যন নম্বৰ 17, ব্যক্তি স্বাধীনতাক উপাসক বুলি কাক কোৱা হয়? ব্যক্তি স্বাধীনতাৰ উপাসক বুলি মিলক কোৱা হয়। প্ৰশ্ন নম্বৰ 18, ছালমান ৰুশ্বদিৰ নিষিদ্ধ কৰা গ্ৰন্থখনৰ নাম কি? তেওঁৰ নিষিদ্ধ গ্ৰন্থখনৰ নাম হৈছে দি ছাটানিক ভাৰ্চেছ। নিষিদ্ধ কৰা গ্ৰন্থ ৰামায়ণ ৰিল্ডৰ ৰচক কোন? এইখনৰ ৰচক হৈছে অব্ৰে মেনন। কুৱেশ্যন নম্বৰ 20, সীমাবদ্ধতাৰ দুটা উৎস উল্লেখ কৰা। সীমাবদ্ধতাৰ দুটা উৎস হৈছে বাহ্যিক নিয়ন্ত্ৰণ আৰু স্বেচ্ছাচাৰী শাসন। প্ৰশ্ন নম্বৰ 21, স্বাধীনতা ৰক্ষাৰ এটা উপায় উল্লেখ কৰা। স্বাধীনতা ৰক্ষাৰ এটা অন্যতম উপায় হৈছে সংবিধান। স্বাধীনতাৰ এটা দিশ হ'ল নকাৰাত্মক, আনটো কি? স্বাধীনতাৰ এটা দিশ নকাৰাত্মক, আনটো হৈছে সকাৰাত্মক দিশ। শেষৰ প্ৰশ্নটো হৈছে উদাৰতাবাদৰ এজন প্ৰধান সমৰ্থকৰ নাম লিখা। উদাৰতাবাদৰ এজন প্ৰধান সমৰ্থক হৈছে জন লক।